আজি আমি উপস্থিত আছোঁ উত্তৰ গুৱাহাটীত। উত্তৰ গুৱাহাটীত 3খনমান নিমন্ত্ৰণী প্ৰগ্ৰাম আছিলে আৰু এয়া প্ৰগ্ৰাম কৰি উঠাৰ পিছত এনেধৰণে চাহ খাইছোঁ। আৰু আজিকালিতো জানেই চবেই ব্লগ বনায়, চবেই ভিডিঅ' কৰে। তো এয়া এজনীয়ে ভিডিঅ' কৰাত মানে ব্যস্ত হৈ আছে আৰু এইফালে আমাৰ নাচনীখিনি নাচি চাচি আহি অকণমান চাহ একাপ খাবলৈ কিমান মন যায় ন। চাহ খোৱাত ব্যস্ত হৈ আছোঁ। আৰু মানে যিকেইঘৰত প্ৰগ্ৰাম কৰিলোঁ বহুত ভাল লাগিছে। গৃহস্থ ইমান মানে আমাৰ উজনি অসমত দেখিছিলোঁ হুঁচৰি আহিলে এনেকৈ আদৰ সাদৰ কৰা হেৰি কৰা, কিন্তু ল'ৰাত বহুত কম আছিলে বস্তুটো। এয়া তেওঁলোককো অকণমান ভিডিঅ'টোত দেখুৱাই দিছোঁ আৰু মই সুধি লৈছোঁ যে আপোনালোকে ভিডিঅ'টো উঠাবলৈ বেয়া পাব নিছে? নাই, নাপায়। বৰ ভাল লাগিল মানুহকেইগৰাকী কথাই বতৰা ইমান ধুনীয়া। তাৰপিছত এয়া এতিয়া বোলো ৰাইজক বিদায় মগাৰ আগে আগে ৰাইজৰ আশীৰ্বাদ লৈছে তেওঁলোকে। বহুত ভাল লাগিল উত্তৰ গুৱাহাটীত প্ৰগ্ৰাম কৰি। আমি ফটো একপি ল'ম বুলি ভাবিছোঁ। গোটেই আমাৰ নাচনীসকল অভয়পুৰ বুলি কয়। বাইদেউহঁতৰ ঘৰত বিহু মাৰিলোঁ, কিন্তু মানে ভিডিঅ' কৰিবলৈ চান্সেই নহ'ল। তাৰপৰা এতিয়া মাৰিলোঁ ইয়াতে। এয়া চব আমাৰ নাচনীসকল। আকৌ এতিয়া প্ৰগ্ৰাম দুটা আছে, সেইকেইটা কৰি যদি মানে কিবা ভাগৰ নালাগে ভিডিঅ' পাই থাকিব, লাগিলে নাপায়। আহোঁ দেই।